আৰু আহিছো বিস্তৃত খবৰৰ মাজলৈ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ চানমাৰী অগ্নিনিৰ্বাপক বাহিনী কাৰ্যালয়ত গণসংক্ৰমণ অগ্নিনিৰ্বাপক বাহিনী 16 গৰাকী জোৱান কোভিড পজিটিভ পোৱা গৈছে চানমাৰী অগ্নিনিৰ্বাপক বাহিনী কাৰ্যালয়ত এতিয়া হাহাকাৰ পৰিস্থিতি পুনৰ জনাইছো ব্ৰেকিং নিউজ এই মুহূৰ্তৰ চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গণসংক্ৰমণ অগ্নিনিৰ্বাপক বাহিনীৰ 16 গৰাকীকৈ জোৱানৰ দেহত পোৱা গৈছে কোভিড পজিটিভ চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত এতিয়া হাহাকাৰ পৰিস্থিতি কোন কাৰ সংস্পৰ্শলৈ আহিছিল তেনে ধৰণৰ কন্টেক্ট যেহেতু কৰা হ'ব ট্ৰেচিং কৰা হ'ব গতিকে কিন্তু এই মুহূৰ্তলৈকে যি খবৰ আহি পৰিছে আমাৰ হাতত কিয়া হৈছে যে 16 গৰাকী জোৱান কোভিড পজিটিভ পোৱা গৈছে চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গতিকে অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত আৰু চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে এবাৰ জনাইছো চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত 16 গৰাকীকৈ জোৱান কোভিড পজিটিভ এনেধৰণে দ্ৰুত গতিত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰায় প্ৰতি মুহূৰ্ততে বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীত গণসংক্ৰমণৰ যি আশংকা পূৰ্বে কৰা হৈছিল সেই আশংকাই যেন এতিয়া দিনে দিনে প্ৰমাণিত হৈ আহিছে দেখিবলৈ পোৱা গৈছে প্ৰায় প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষভাৱে গুৱাহাটী মহানগৰীত সংখ্যা বৃদ্ধি হৈছে আৰু আজিৰ দিনটোৰ যি খবৰ সেয়া হৈছে চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত 16 গৰাকীকৈ জোৱানৰ দেহত পোৱা গৈছে কোভিড পজিটিভ গতিকে গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে পুনৰ এবাৰ জনাইছো যে অগ্নিনিৰ্বাপক বাহিনীৰ 16 গৰাকীকৈ জোৱান কোভিড পজিটিভ চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গণসংক্ৰমণৰ আশংকা কৰা হৈছে গণসংক্ৰমণৰ আশংকা পূৰ্বতেও কৰা হৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে আজিৰে পৰা দুসপ্তাহ পূৰ্বে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথাই কৈছিল যে গণসংক্ৰমণ হৈছে গুৱাহাটী মহানগৰীত আৰু যাৰ বাবে লকডাউন দিয়া হৈছে কিন্তু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে ইটোৰ পাছত সিটো কৈ ওলাইছে কোভিড-19 পজিটিভ প্ৰতি মুহূৰ্ততে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে গতিকে আজিৰ দিনটোত উল্লেখনীয় খবৰ যে আজিৰ দিনটোত চানমাৰী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়তো 16 গৰাকীকৈ জোৱানৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকা ফোনযোগে সংযুক্ত হৈছে ভাস্কৰ আপোনাৰ পৰা অধিক জানিব বিচাৰিম তাপৰি নিশ্চয়কৈ মুহূৰ্তত বিগ যেহেতু চানমাৰী যি অগ্নিনিৰ্বাপক বাহিনীৰ যি কক্ষ আছিলে তাত ইতিমধ্যে যি জোৱানসকলৰ স্বাব টেষ্ট কৰা হৈছিলে আৰু তাৰ যি 16 গৰাকীকৈ জোৱানৰ দেহত আচলতে আচলতে যিটো চাৱনি বুলি কোৱা হয় যি অগ্নিনিৰ্বাপক বাহিনীৰ যি চাৱনি সেই চাৱনিৰ মাজত আচলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আশংকা কৰা হৈছে যে সেয়া হয়তো গণসংখ্যা কৰা হৈছে কাৰণ তেওঁলোকৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু গুৱাহাটীত বিশেষকৈ এই জৰুৰীকালীন বিপদৰ সময়ত অৰ্থাৎ এই কৰোণাৰ সময়ত তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকৰ যি ৰাখিছিলে আৰু তাৰ মাজতে যিহেতু তেওঁলোক পজিটিভ আহিল তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্বাভাৱিক কথা আচলতে হাতেকেইজন জোৱান যিহেতু মই আকৌ কৈছো সেই জোৱান কেইজনৰ কোনো লকডাউন হোৱাৰ 4 পৰা 5 মাহ ধৰি যি পৰ্যন্ত তেওঁলোকে যিহেতু গুৱাহাটীতে অকল কৰ্মৰত আছিল আৰু গুৱাহাটীতে আটাইকেইজন কৰিছিলে আৰু বিভিন্ন স্থানত তেওঁলোকে ৰেস্কিউ অভিযান যিটো ঘটনা সংঘটিত হৈছিল তাত তেওঁলোকে সেই যি এগৰাকী প্ৰতিভাৱান ছাত্ৰীয়ে যি ৰেস্কিউ অভিযান চলিছিলে সেই স্থানত সেই জোৱানসকলে গৈছিল গতিকে তেনে সময়ত আচলতে যিহেতু কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই গতিকে এক কথাত আপুনি ক'ব পাৰিব যি ধৰণৰ গণসংক্ৰমণৰ বিষয়টো যি আহি আছে সেয়া আচলতে এক প্ৰকাৰে যি ট্ৰেভেল হিষ্ট্ৰী প্ৰসংগ বা ভ্ৰমণ বৃত্তান্তৰ কথা আছিল সেয়া এটা সময়তহে আছিল বুলি ক'ব পাৰি এতিয়া ভাস্কৰ যিবোৰ ঘটনা পৰিঘটনা এতিয়া ঘটি আছে বা যেনেধৰণে এতিয়া সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আপুনি যদি চাই ইয়াৰ ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰে সংখ্যা বেছি অৰ্থাৎ গণসংক্ৰমণ আৰম্ভ হৈছে আৰু এতিয়া কেৱল গুৱাহাটী মহানগৰী বুলিয়ে নহয় ৰাজ্যৰ প্ৰায় সকলো ঠাইতে গণসংক্ৰমণ আৰম্ভ হৈছে আৰু আজিৰ দিনটো যিটো গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আপুনি আমাক জনাইছে যে অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গণসংক্ৰমণ একেটা দিনতে 16 গৰাকীকৈ জোৱানৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু আপুনি ইতিমধ্যে জনাইছে যে তেওঁলোক বিভিন্ন জেগাত কৰ্মৰত হৈ আছে হয় আপুনি যদি কয় আচলতে গণসংক্ৰমণৰ প্ৰসংগটো আপুনি স্পষ্ট এতিয়া আৰু আচলতে যিমান সংখ্যক লোক কোভিড পজিটিভ হৈছে সেয়া আচলতে অধিকাংশই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই সেয়া আপুনি স্পষ্ট ইতিমধ্যে সকলো তথ্য পোহৰলৈ আহিছে আৰু তাৰ মাজতে আন এটা মই খবৰ আপুনি দিব বিচাৰিছো নিউজ 18 দশকৰ এই মুহূৰ্তত কিছু সময় পূৰ্বে এগৰাকী ৰোগীৰ আচলতে মৃত্যু হৈছে কোভিড পজিটিভ আক্ৰান্ত হৈ তেওঁৰ অৰুণ বৰুৱা আৰু তেওঁৰ বয়স হৈছে 67 বছৰ
বয়স আৰু তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছিলে আৰু আমি নাম ক'ব বিচৰা নাই যিহেতু আচলতে হস্পিটেল কৰ্তৃপক্ষৰ পৰা সেইটো গোপনে ৰখাৰ চেষ্টা চলাইছে বা আমি যিমানটো জানো গতিকে সেই ব্যক্তিগৰাকীৰ কিছু সময় পূৰ্বে আচলতে মৃত্যু হৈছে গতিকে মৃত্যুৰ সংখ্যাও আচলতে বৃদ্ধি পালে আৰু তাৰ মাজতে এই যিটো প্ৰসংগ যিটো আৰক্ষী চাউনীত অৰ্থাৎ যি অগ্নিনিৰ্বাপক বাহিনীৰ চাউনীত যি ধৰণৰ সংক্ৰমণৰ যি সংখ্যা বৃদ্ধি পালে সেয়া আচলতে একেলগে যেতিয়া 16জনকৈ লোকৰ আচলতে দেহত কোভিড পজিটিভ হ'ল স্বাভাৱিকতে আচলতে এই জনসকলৰ মাজত আতংক পৰিৱেশ নিশ্চয় ভাস্কৰ আপুনি যদি এটা দিশ চাই তেতিয়াহ'লে যিসকল সমুখ সমৰত থাকে বুলি কোৱা হয় যাক কোভিড ৱাৰিয়ৰ বুলি কোৱা হয় সেয়া চিকিৎসকে হওক আৰক্ষীৰ লোকে হওক বা এতিয়া যিহেতু অগ্নিনিৰ্বাপক বাহিনীৰ 16গৰাকীকৈ জোৱান সাংবাদিক সকলো এতিয়া কোভিড-19ত আক্ৰান্ত হৈছে প্ৰত্যেকগৰাকী যোদ্ধা ভাস্কৰ কাৰণ প্ৰতিটো মুহূৰ্ততে যিহেতু সক্ৰিয় হৈ থকা এইকেইটা যি আমি জনাই গৈছো যে যাক যোদ্ধা বুলি কোৱা হয় কোভিড ৱাৰিয়ৰ বুলি কোৱা হয় তেওঁলোকৰ দেহত এটা পোৱা গৈছে আজিৰ দিনটোত আমি বাতৰি ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছো বা কালিৰ দিনটোতো আৰক্ষী জোৱান এতিয়া ইজনৰ পাছত সিজনকৈ আৰক্ষী জোৱানো কোভিড-19 পজিটিভ ওলাইছে তেওঁলোকৰ দেহত আৰু এই মুহূৰ্তৰ এয়া এটা খবৰ হয় যি সময়ত আচলতে আমি কোভিড ৱাৰ বুলি যি কোৱা হয় যিসকল আচলতে সন্মুখ সময়ত আচলতে প্ৰতিনিধিত্ব কৰি আছে এই যিখন আচলতে কৰোণাৰ বিৰুদ্ধে যি সংগ্ৰাম সেইসকল যেন একাধিক্ৰমে আচলতে তেওঁলোকৰ দেহত কোভিড পজিটিভ হ'বলৈ ধৰিছে কাৰণ একাধিক্ৰমে চিকিৎসক আৰক্ষী সংবাদকৰ্মী বা আৰম্ভ কৰি এই যিহেতু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকল শেহতীয়াকৈ তেওঁলোকে আক্ৰান্ত হ'ব লগা হ'ল গতিকে এয়া ডাঙৰ আচলতে ভয়ংকৰ খবৰ বুলি ক'ব লাগিব কাৰণ যিহেতু এইসকল লোকে আপোনাৰ মোক যেতিয়া সুৰক্ষিত দিছে সেইসকল লোকে যেতিয়া ৰোগত আক্ৰান্ত হয় তেনেকৈ স্বাভাৱিকতে কিন্তু সাধাৰণ ৰাজ্যৰ যি নিৰাপত্তাৰ প্ৰতি কিন্তু ভাবুকি আহি পৰিব সেয়া নিশ্চিত কাৰণ ইতিমধ্যে সকলো যে স্পষ্ট হৈ পৰিছে গণসংক্ৰমণ যিটো কথা কৈছিল সেয়া স্পষ্ট হৈ পৰিছে এতিয়া গণসংক্ৰমণ নিশ্চিত কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নোহোৱাকৈ এজনৰ বছৰ দেশত কোভিড পজিটিভ আহিছে একাধিক্ৰমে ধাৰাবাহিকভাৱে প্ৰতি ঘণ্টাত আচলতে গুৱাহাটীত বিশেষকৈ কোভিড যি আক্ৰান্তৰ সংখ্যা সেই আক্ৰান্তৰ সংখ্যা কিন্তু ভয়াৱহ বৃদ্ধি পোৱা ধৰিছে তাতোতকৈ দুৰ্ভাগ্য আৰু ভয়াৱহ খবৰটো হৈছে যে প্ৰতিদিনত যি আক্ৰান্তৰ সংখ্যা যি বৃদ্ধি পোৱা ধৰিছে তাৰে কিন্তু আধাই আচলতে আৰক্ষী হওক বা চিকিৎসক হওক বা সংবাদ মাধ্যমৰ লগত তেনে ক্ষেত্ৰত গতিকে সাধাৰণ যিসকল লোক আছে যিসকল আছে অনুভূতি বিশ্বকৈ ভাবুকি আহিব কাৰণ স্বাভাৱিকতে বিপদৰ সময়ত যদি আপুনি যিকোনো এটা বিপদত পৰে সেই বিপদৰ সময়ত বচাবলৈ যেতিয়া আৰক্ষীৰ সংখ্যা কমি গৈছে কাৰণ আৰক্ষীৰ সংখ্যা যদি চাই আপুনি একাধিক্ৰমে যিহেতু কোভিড পজিটিভ হৈ গৈছে তেনে ক্ষেত্ৰত সাধাৰণ ৰাইজৰ নিৰাপত্তা দিব পৰা কিন্তু ক্ষমতা এই মুহূৰ্তত আৰক্ষীৰ হাতত নাই গুৱাহাটীত কাৰণ প্ৰতিদিনে আচলতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ইতিমধ্যে যোৱাকালি আৰক্ষী সঞ্চালক প্ৰধানে সংবাদ কেনেকুৱা ধৰণৰ আৰক্ষী জোৱানসকল যি কোভিড যে সাধাৰণ ৰাইজৰ যি ধৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিন্তু ভাস্কৰ ধন্যবাদ আৰু ভাস্কৰে ইতিমধ্যে আমাক এই সন্দৰ্ভত সবিশেষ জনাইছে আৰু আমি শেহতীয়াকৈ জনাইছো যে 16গৰাকীকৈ জোৱান কোভিড পজিটিভ পোৱা গৈছে পৰৱৰ্তী বাতৰিৰ মাজলৈ আহিছো মাকুমত অঘটন টিংৰাই নৈৰ কুবাল খুটত উঠি গ'ল টেঙাপানীৰ পঞ্চায়ত অভিযন্তা আৰু ঠিকাদাৰ অভিযন্তা পল্লৱী ভৰালীৰ সৈতে পানীত বুৰ গ'ল ঠিকাদাৰ অনন্ত মৰাণ কিন্তু এই পৰ্যন্ত সন্ধান নাই ঠিকাদাৰ অনন্ত মৰাণৰ কলগছৰ ভূৰেৰে টিংৰাই নৈ পাৰ হোৱাৰ সময়তে এই অঘটন সংঘটিত হৈছে খেৰবাৰী গাঁৱৰ চৰকাৰী অনুসন্ধানৰ বাবে গৈছিল দুয়োগৰাকী অভিযন্তা পল্লৱী ভৰালী বৰ্তমান চিকিৎসাধীন NDRFৰ লোকে অনন্ত মৰাণৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে পুনৰ কৈছো মাকুমত অঘটন সংঘটিত হৈছে টিংৰাই নৈৰ কুবাল খুটত উঠি গ'ল টেঙাপানীৰ পঞ্চায়ত অভিযন্তা আৰু ঠিকাদাৰ অভিযন্তা পল্লৱী ভৰালীৰ সৈতে পানীত বুৰ গ'ল ঠিকাদাৰ অনন্ত মৰাণ কিন্তু এই পৰ্যন্ত সন্ধান নাই ঠিকাদাৰ অনন্ত মৰাণৰ কলগছৰ ভূৰেৰে টিংৰাই নৈ পাৰ হোৱাৰ সময়তে এই অঘটন সংঘটিত হৈছে খেৰবাৰী গাঁৱৰ চৰকাৰী অনুসন্ধানৰ বাবে গৈছিল দুয়ো অভিযন্তা পল্লৱী ভৰালী বৰ্তমান চিকিৎসাধীন NDRFৰ লোকে অনন্ত মৰাণৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আবেলি প্ৰায় 12টামান বজাত টেঙাপানী পঞ্চায়তৰ আমাৰ যেই পল্লৱী ভৰালী আৰু তেখেতৰ লগত অনন্ত মৰাণ বুলি এজন আছিলে তেখেতসকলে প্ৰায় টেঙাপানী পঞ্চায়তৰ ৰবৰবাৰীৰ কাষত থকা টিংৰাই নদীৰ যি সিপাৰত খেৰবাৰী যিটো গাঁও আছে সেই অঞ্চলত তেখেতসকলে চৰকাৰী কামৰ অনুসন্ধান পাৰ হৈছিলে এটা কল নাৱতে সেই দুৰ্ভাগ্যবশতঃ কল নাৱত উতলি যোৱাৰ বাবে তেখেতসকলে টিংৰাই নৈতে পৰি যায় কিন্তু কিছু নিকটতে পল্লৱী ভৰালীক উদ্ধাৰ কৰা হয় তেখেতে সুস্থ আছে বুলি ইতিমধ্যে গম পাইছোঁ আমি আৰু এতিয়ালৈকে অনন্ত মৰাণৰ কোনো ধৰণৰ সূত্ৰ পোৱা নাই ব্ৰেকিং নিউজ গুৱাহাটীত প্ৰয়োজনত ঘৰে ঘৰে কৰা হ'ব কোভিড পৰীক্ষা মন্তব্য কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই মহানগৰী পাঞ্জাবাৰী নামঘৰ পথৰ শান্তি এনক্লেভত মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হয় অট্টালিকাটোত এগৰাকী আৱাসী আক্ৰান্ত হৈছে তেওঁৰ খবৰ ল'বলৈ যায় আৰু তাৰ পিছতে আটাইৰে স্বাব সংগ্ৰহৰ ব্যৱস্থা কৰা হয় ফ্লেটটোৰ বয়সস্থ লোকৰো ৰেপিড টেষ্ট কৰা হয় আৰু তাৰ সেই সময়ছোৱাতে সাংবাদিকে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰত কয় মন্ত্ৰী পীয়ুষ হাজৰিকাই আমি কিছু দৃশ্য দেখুৱাইছো আৰু গুৱাহাটীত প্ৰয়োজনত ঘৰে ঘৰে কোভিড পৰীক্ষা কৰাৰ কথাও ইতিমধ্যে জনালে মন্তব্য কৰিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই
আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক গুঞ্জয়। মই উপস্থিত আছোঁ মহানগৰীৰ বাঘৰবৰীৰ নামঘৰ পথৰ শান্তি এনক্লেভছত আৰু শান্তি এনক্লেভছত এগৰাকী ব্যক্তিৰ ক'ভিড পজিটিভ পোৱাৰ পিছতে এতিয়া ইয়াৰ আটাই ফ্লেটবাসীৰে সোৱাব টেষ্ট সংগ্ৰহ কৰা হৈছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈ সকলো পৰিস্থিতিৰ পৰ্যবেক্ষণ তেওঁ কৰিছে। কি দেখা পালে? যোৱা পৰহি এজন ব্যক্তি ইয়াতে এই এপটোত পজিটিভ হৈছিলে, গতিকে পৰহিৰ পৰা আমি কণ্টেইনমেণ্ট কৰি ৰাখিছিলোঁ। পৰহিৰ পৰা আমি কাকো ইয়াৰ পৰা ওলাব দিয়া নাই, কিন্তু আজি আমি সকলোকে ইয়াতে টেষ্ট কৰাইছোঁ। যিখিনি মানুহ বয়সস্থ, যিসকলে খোজকাঢ়ি যাব নোৱাৰে তেখেতলোকৰ ইয়াত টেষ্ট হ'ব। যিসকল সুস্থ মানুহ খোজকাঢ়ি যাব পাৰে ইয়াৰ পৰা খুব বেছি 100 মিটাৰত আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰটো আছে, তাতে গৈ তেখেতলোকে টেষ্ট কৰিব। মুঠৰ ওপৰত প্ৰত্যেকজন ব্যক্তিয়ে টেষ্ট কৰিব আৰু যদি পজিটিভ ওলাই আমি তেখেতলোককতো হস্পিটেলত শ্বিফ্ট কৰাম আৰু নিগেটিভ ওলালেতো কথাই নাই। নিগেটিভ ওলালে এই ফ্লেটটো কণ্টেইনমেণ্টৰ পৰা মুক্ত কৰি দিম। স্বাস্থ্য বিভাগে আজি পাণ্ডু অঞ্চলত ঘৰে ঘৰে গৈ ৰেপিড টেষ্ট কৰিছে। ইয়াৰ পৰিসৰ বৃদ্ধি হ'ব নেকি? সকলো ৱাৰ্ড সামৰি লোৱা হ'ব? নাই, ডেফিনেটলি। তাৰমানে পাণ্ডু এৰিয়াটো একচুৱেলি হটস্পট বুলি আমি গণ্য কৰিছোঁ। পাণ্ডু, মালিগাঁও, তাৰপাছত ফটাশিলামবাৰী, বিষ্ণুপুৰ, এই গোটেইটো এৰিয়া হটস্পট বুলি আমি ভাবিছোঁ, কাৰণ তাতে বেছিকৈ ওলাই আছে। গতিকে এম্বিশ্যনটো হ'ল যে যিমান টেষ্ট কৰিম সিমান আমি ট্ৰিটমেণ্ট কৰিম, যিমান টেষ্ট কৰিম সিমান আমি স্প্ৰেডটো ৰোধ কৰিম। গতিকে আমাৰ যিহেতু এতিয়া টেষ্ট কিট এভেইলেবল, গতিকে আমি আৰু আমাৰ বেডৰো এতিয়া সমস্যা নাই। আমি যিদিনাখন ভাবি আছিলোঁ যে আমাৰ বেড কমিব, সকলোৱে আশংকাও কৰি আছিলে, বহু মানুহে আমাক সমালোচনাও কৰি আছিলে, কিন্তু এতিয়া GMC বাদ দি উই হেভ অলমষ্ট 4,500 বেডছ এৰাউণ্ড গুৱাহাটী, মানে গ্ৰেটাৰ গুৱাহাটীত উই হেভ গ্ৰেটাৰ গুৱাহাটীত আমি যদি জাগিৰোডৰ পৰা লওঁ মিৰ্জালৈকে, আমিনগাঁওলৈকে GMCHৰ 2,500 বেড বাদ দি উই হেভ নাও অলমষ্ট 4,500 বেডছ। গতিকে ইমান সমস্যা নাই। গতিকে আমি যিমান টেষ্ট কৰিব বিচাৰিছোঁ, পজিটিভ ওলালে আমি তেখেতলোকক ট্ৰিটমেণ্ট দিব পাৰিম। মই আকৌ কৈছোঁ, ৰাইট নাও উই হেভ এনাফ বেডছ, এনাফ স্পেচ। যিখিনি মানুহ চিৰিয়াছ হ'ব তেওঁলোক GMCলৈকে যাব, যিখিনি মানুহ চিৰিয়াছ হ'ব MMCHলৈকে যাব, আৰু যিখিনি এচিমটমেটিক তেওঁলোকে আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰ যেনেকৈ সোণাপুৰত, আমাৰ খানাপাৰাত, আমাৰ আমিনগাঁৱত, এই অঞ্চলসমূহলৈ যাব। আৰু কালি বা পৰহিৰ পৰা আমাৰ সৰু সজাইটো আমি ক'ভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰিম। একদম যদি চাই দিওঁ, অকণমান ধৰিলে মই চাই দিব পাৰিম। যোৱাকালি হৈছিলে টোটেল, যোৱাকালি ৰাতি 11টালৈকে 786, যোৱাকালি ৰাতি 11টালৈকে 786। তাৰে গুৱাহাটীত আছিলে 598, 598ৰ 327 আমি যিটো RT-PCR টেষ্ট বুলি কওঁ, যিটো GMCত হয়, যিটো MMCত হৈছে, তেনেকুৱা যিটো আমি সোৱাব ল'লে 3 দিন বা 4 দিন পাছত ৰিজাল্ট ওলায়, তেনেকুৱা হৈছিলে 327। আৰু যিটো আমি পৰহিতা আগদিনাখনৰ পৰা এণ্টিজেন কিট টেষ্ট কৰিছোঁ তাত ওলাইছিলে 271, মুঠতে 598 যোৱাকালি ইন গুৱাহাটী। এতিয়ালৈকে 140জন আৰক্ষী বিষয়া, আৰক্ষী কৰ্মচাৰী, কনষ্টেবল পাব বুলি কৈছে। ডক্টৰ নাৰ্ছো প্ৰায় 50জনতকৈ বেছি হৈছে। গতিকে এটা কথাটো ক'ম, তেখেতলোক কিন্তু লাইন অফ ডিউটিতহে তেখেতলোক আক্ৰান্ত হৈছে, ডিউটি কৰিবলৈ গৈ। গতিকে তেখেতলোককতো মই আগতেও কৈছোঁ, আজিও কওঁ, প্ৰত্যেক দিনা সকলোৱে আমি সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব। এটা আমাৰ খানাপাৰাত আমি আমাৰ এটা হেংগাৰ বুলি কয়, এটা ছেপাৰেট কৰি আৰক্ষীসকলৰ কাৰণে দিছোঁ, কাৰণ এই ক'ভিড যুদ্ধখনত আৰক্ষীয়ে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে অসম আৰক্ষীৰ ফালৰ পৰা আমাক অনুৰোধ কৰিছিলে এটা হেংগাৰ বুলি কওঁ, এটা মানে পেণ্ডেল তেওঁলোকক দিব পাৰে নেকি, আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। বাগজানৰ তৈলখাটৰ জুইক লৈ পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। বাগজানৰ জুইৰ আত্মজাহৰ হুংকাৰ দি বাগজানৰ জুইৰ ফালে আগবাঢ়ে ক্ষতিগ্ৰস্তসকল। জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ লগত হোৱা আলোচনা বিফল হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে আশ্ৰয় শিবিৰত থকা বাগজানৰ ক্ষতিগ্ৰস্তসকল। উত্তপ্ত হৈ পৰি জুইয়ে চানি ধৰা বাগজান।
নিশা এইদৰে প্ৰতিবাদত অংশ ল'লে শ শ পুৰুষ মহিলাই। প্ৰতিবাদকাৰীয়ে হুংকাৰ দিলে অগ্নিকাণ্ডত জাপ দি আত্মজা দিয়াৰ। তিনিচুকীয়াৰ অগ্নিগৰ্ভা বাগদানত আজিও দপদপকৈ চলি আছে জুই। ক্ষতিগ্ৰস্ত লোকসকল আজি ৪১ দিন ধৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু এই বৈঠকত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ সম্পৰ্কে কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত নিশা পুনৰ উত্তপ্ত হৈ পৰিল বাগদান। বাগদানৰ আশ্ৰয় শিবিৰত থকা লোকসকল আত্মজাহৰ বাবে আগবাঢ়ে তৈলখাট অভিমুখে। পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে উত্তেজিত লোকসকলক বাধা প্ৰদান কৰে। তেওঁলোকে আমাৰ যি 15 দিনৰ সময়সীমা লৈছিল, এই 15 দিনৰ সময়সীমাত তেওঁলোকে কিন্তু যোৱাকালি হোৱা আলোচনাত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ দিব নোৱাৰিলে। তেওঁলোকে কৈছিল এই জুইকুৰা নিৰ্বাপনৰ ক্ষেত্ৰত আজি অৰ্থাৎ ৭ জুলাই প্ৰথমে বন্ধ হ'ব বুলি ক'লে, তাৰপিছত ক'লে তেওঁলোকে 10 আৰু 11 জুলাই বন্ধ হ'ব। কালি আমাৰ সভাত ক'লে এই জুইকুৰা নিৰ্বাপন হ'বলৈ অতি কম বুলি ক'লে 1 সপ্তাহ বা 10 দিন লাগিব। গতিকে আমি বাগদানবাসী ৰাইজে যোৱা 42 দিন আমি ইমান কষ্টই পাৰ কৰিছোঁ, যন্ত্ৰণাঘাতৰ দিন পাৰ কৰিছোঁ। তাৰ পাছতো যদি আমি জুইকুৰা নিৰ্বাপনৰ ক্ষেত্ৰত অন্য যদি ব্যৰ্থ হয়, আমাক নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে। কেনেদৰে আমি শান্ত হৈ থাকিব পাৰোঁ? ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত খবৰ অব্যাহত ৰাখিম, কিন্তু সময় এটি বিৰতি। স্বাগতম বিৰতিৰ পাছত। নিশাৰ এজাক বৰষুণতে পুনৰ প্লাবিত কৰিলে গুৱাহাটী মহানগৰী। কি GS ৰোড, কি জু ৰোড, সকলোতে একাঠু পানী। ৰাজপথৰ পৰা আৰম্ভ কৰি বাসগৃহৰ ভিতৰলৈকে সোমাল বোকা পানী। মহানগৰীত পানৰ ভয়ংকৰ ৰূপ। প্ৰথমে চাওক এই দৃশ্য, পানীত সম্পূৰ্ণ ডুব গ'ল বাহন। মহানগৰীত কৃত্ৰিম পানে ল'লে ভয়ংকৰ ৰূপ। মহানগৰীৰ হাতীগাঁৱৰ টাইটান এনক্লেভৰ পাৰ্কিঙত ৰখাই থোৱা 8খন বাহন এইদৰেই ডুব গ'ল পানীত। এই দৃশ্য বন্দী হৈ ৰ'ল নিউজ 18ৰ কেমেৰাত। অৱশ্যে দিনজোৰা পৰিশ্ৰমৰ অন্তত উদ্ধাৰ হ'ল বাহনকেইখন। হাতীগড় কোনো এটা পথে বাকী নাই। এইটো আমাৰ ইয়াৰ চৰকাৰ বিধায়ক অতুল বৰা এটা আছে, অতুল বৰা নামৰ এটা বিধায়ক আছে, আগতে AGPৰ আছিল। এইগিলা চব ফপলা চব, এইটো কোনো কাম নাই। আপোনাৰ এইপিনে একেবাৰে হাউচ ৰোডৰ পৰা A to Z কমপ্লিট এটা, এইপিনে আপোনাৰ ৰাজধানী মছজিদ লৈ কোনো এটা বাইলেন বাট নাই। চাওক এইটো পথ চাওক কেনেকুৱা পানী। নতুন পথত এটা স্কুল আছে, আগত এটা অসম জাতীয় বিদ্যালয় আছে, কমপ্লিট পানীৰ তলত। নিশাৰ এজাক বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিছিল অভিজাত মহানগৰীৰ বিভিন্ন অঞ্চল। এই দৃশ্য হাতীগাঁও পথৰ। কেৱল হাতীগাঁৱেই নহয়, কৃত্ৰিম বানৰ বাবে সুপৰিচিত হৈ পৰা অনিল নগৰ, নবীন নগৰৰ অৱস্থা অটুট হৈ বছ। পানী আহি অনিল নগৰ, অনিল সাগৰ হৈ গৈছে। আমাৰ বহুত মানুহ তলত বিপদত পৰিছে। মানুহৰ খোৱা পানী এটুপি নাই, অথচ সিদ্ধাৰ্থ ভট্টাচাৰ্য তেখেতে টয়লেট কৰে, মিনাৰেল ৰাস্তাৰ কাষত মিনাৰেল ৱাটাৰ দিয়ে। কিন্তু আমাক আজি এই বানপানীৰ দিনত খোৱা পানী এটুপি দিবৰ কাৰণে তেখেতৰ দেখা দেখি নাই। এতিয়া পুৰণা আতংক, লগতে আপোনাৰ কৃত্ৰিম বানপানীৰ আতংক। 2 মাহৰ যুঁজত আমাৰ সাধাৰণ মানুহখিনিৰ মৰণ হৈছে। সেইকাৰণে কৈছে যে হিতাকো অতি সোনকালে আপুনি খোৱাপানীৰ ব্যৱস্থা কৰক। এফালে কৰোণা মহামাৰী, আনফালে মহানগৰীত লকডাউন। তাৰ মাজতে ঠায়ে ঠায়ে কৃত্ৰিম বানে জলাকলা খোৱালে বহুতকে। ইয়াৰ মাজত কৃত্ৰিম বানৰ ফলত কোভিডৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ যুঁজ থমকি যাব নেকি? ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ দৃঢ় উত্তৰ। যিদৰে সাংবাদিকে বুকু পানীত নামি সেৱা আগবঢ়ায়, প্ৰয়োজনত স্বাস্থ্য বিভাগেও এনেদৰেই আগবঢ়াব সেৱা।
পানীটো হয়, পানীটো আপুনিও খোজকাঢ়ি ফুৰে, আপুনি পানী হ'লে খোজকাঢ়ি নাযায়, ৰিপৰ্টিং পানীত আপুনি খোজকাঢ়ি ৰিপৰ্টিং নকৰে জানো? আমাৰ ল'ৰাও কৰিব ডিউটি তেনেকৈ। বশিষ্ঠৰ পৰা উৎপল হালৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিলৈ যাব নেকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ? 21ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ওলোৱা এই বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে এতিয়া ৰাজনৈতিক মহলত। কিন্তু বিজেপি গমন সন্দৰ্ভত কি ক'লে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে? চাওঁ আহক এই ৰিপৰ্ট। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে হেনো যোগদান কৰিব বিজেপিত। বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে এই বাতৰি। অহুকানে পহুকানে এই বাতৰিয়ে পালেগৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ কাণো। আৰু তাৰ পিছতে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰি অজন্তা নেওগে ক'লে বিজেপিত তেওঁ যোগদান কৰিব বুলি ওলোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন। এয়া তেওঁৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ। বৈদ্যুতিক মাধ্যমত আৰু ছপা মাধ্যমত মই বিজেপি যাম বুলি এটা বাতৰি প্ৰকাশ হৈছে। এই বাতৰিটো মই সম্পূৰ্ণভাৱে নুই কৰিছোঁ। মই কেতিয়াও বিজেপি দললৈ নাযাওঁ। আজিও বহুবাৰ স্পষ্ট মই মতামত দাঙি ধৰিছোঁ। ই এক মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰ। মই মোৰ শুভাকাংক্ষী সকলোকে আৰু বিশেষকৈ সকলো ৰাইজক এই অপপ্ৰচাৰক ভুল নাযাবৰ কাৰণে অনুৰোধ জনাইছোঁ। অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰিত সতীৰ্থসকলক ভুল নাযাবলৈ আহ্বান জনালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ এজাক ৰাজহাঁহ। খাদ্য বিচাৰি মানুহৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে ৰাজহাঁহজাকে। লকডাউনৰ ফলত বন্ধ হৈ থকা উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহজাকেও এতিয়া ভুগিছে খাদ্য সংকটত। খাদ্য বিচাৰি প্ৰথমে এঘৰৰ পদূলিত, তাৰ পিছত বাট বুলিছে আন এঘৰলৈ। খাদ্য বিচাৰি এনেদৰে মহানগৰীৰ জোৰপুখুৰীত চৰিছে ৰাজহাঁহৰ জাক। এই যি যুৱকুল এতিয়া খাদ্যৰ সংকটত পৰিছে আৰু এনেধৰণে ৰাতিপুৱাৰ লগে লগে মানুহৰ ঘৰে ঘৰে আহি এয়া দেখিছে যে কোনোৱে ৰাতিপুৱা খোৱা বস্তু দিয়ে আৰু তাকে বিচাৰি এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে। কোনো খাদ্য সামগ্ৰী যোগান ধৰিছে। খাদ্য সংকটত উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহ। সেয়ে খাদ্য বিচাৰি পদূলিয়ে পদূলিয়ে চৰিছে এইজাক ৰাজহাঁহ। এতিয়া ৰাতিপুৱাই আগতে মোৰ গেটৰ সন্মুখত আহি জাকটো বহি থাকে, তেতিয়া উপায় নাপায় মোৰ বেয়া লাগি মই এফাল ভাত সিহঁতক খুৱাওঁ। আজিও আহি পেলাই সেই ঘৰৰ দুৱাৰ মুখতে বহি আছে। লকডাউনৰ ফলত সম্প্ৰতি উগ্ৰতাৰা দেৱালয় বন্ধ, নাই ভক্তৰ আগমন। এই লকডাউনৰ ফলত মঠ মন্দিৰবোৰত যাত্ৰী বন্ধ কৰি ৰাখিছে, যাত্ৰীৰ অভাৱ হৈছে। এতিয়া যোনে যেনেকৈ পাৰে তেনেকেই মানে তাহাঁতক খোৱা বস্তু দি আছে। গতিকে সঁচাই দুখো লাগে তাহাঁতলৈ। মই সেইকাৰণে ইহঁতৰ ওচৰলৈ আহিছোঁ। মই কিবা লাগে সিহঁতক, সিহঁততো অবুজ মই নাজানো আমি সিহঁতে কি কৈছে, কি বুজাইছে, কি বিচাৰিছে। এই ৰাজহাঁহ জাকৰ কাহিনী আপোনাৰ মনত আছেনে? এই ৰাজহাঁহ জাকৰো আছে ইতিহাস। এবাৰ এই মন্দিৰত এহাল ৰাজহাঁহ উপহাৰ দিছিল। গৈ গৈ আজি আপোনালোকে যিটো জাক দেখা পাইছে সেইটোৱে সেই প্ৰথম ৰাজহাঁহ হালৰ এই প্ৰডাকশ্যন হৈ পেলাই ইমানবোৰ হাঁহ আগবাঢ়িছে। ৰাজহাঁহ জাকক লৈ সৃষ্টি হৈছে কবিতাৰো। এই যে অতুল হাজৰিকাদেৱে চাগে এই ৰাজহাঁহকেইটা দেখিয়েই তেখেতে চাগে সেই কবিতাটো লিখিছিল। বুবুৰ এজনীয়ে আছিল ৰাজহাঁহ, জোৰ পুখুৰীত চৰে, সদায় নিতৌ এটিকৈ সোণৰ কণী পাৰে। কি সুন্দৰ কবিতা আছিল চোৱাচোন। লকডাউনৰ প্ৰভাৱ কেৱল যে মানুহৰ ওপৰতে পৰিছে তেনে নহয়, লকডাউনৰ প্ৰভাৱ পৰিছে আন আন যুৱকুলৰ ওপৰতো। এয়া হৈছে উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহ। আৰু দীৰ্ঘদিন ধৰি লকডাউনৰ সময়ত দেৱালয় বন্ধ হৈ থকাৰ ফলত এই ৰাজহাঁহসমূহ এতিয়া খাদ্যৰ সংকটত পৰিছে। আৰু সেয়ে
আজিও প্ৰতিদিনৰ নিচিনাকৈ ৰাজপথে মানুহৰ পদূলিয়ে ওলাই আহিছে ৰাজহাঁহসমূহ যাতে অলপ খাদ্য সামগ্ৰী লাভ কৰিব পাৰে। অকলশৰীয়া যুৱতীৰ শালীনতা হানি কৰিবলৈ গৈ বিপদত পৰিল এজন যুৱক। নিজকে ৰক্ষা কৰাৰ লগতে সাহসেৰে যুঁজি নষ্ট চৰিত্ৰৰ যুৱকক ভালকৈ এসেকা দিলে যুৱতীগৰাকী। যুৱকজন বৰ্তমান ৰঙাঘৰত। এগৰাকী সাহসী যুৱতীগৰাকীৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই ৰক্ষা পৰিল শ্লীলতাহানিৰ পৰা। যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা এটা লম্পটক উৰাই ঘূৰাই প্ৰহাৰ কৰিলে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ সাহসৰ বাবেই এতিয়া ৰঙাঘৰত লম্পট অৰ্জুন মাঝি। যোৰহাটৰ উপকণ্ঠৰ এটা অঞ্চলৰ ঘটনা। এটা কোম্পানীৰ সামগ্ৰী ঘৰে ঘৰে বিক্ৰী কৰিবলৈ যোৱা যুৱতীগৰাকীয়ে শনিবাৰে বিয়লি গটঙা চাহ বাগিচাৰ সমীপৰ বাছিপথাৰ অঞ্চলত পথ চিনি নাপাই সহায় বিচাৰে এজন যুৱকৰ। ইয়াৰে সুযোগ লৈ অৰ্জুন মাঝি নামৰ যুৱকজনে যুৱতীগৰাকীক লৈ যায় এটা জনশূন্য পথলৈ। কিছুদূৰ যোৱাৰ পিছতেই যুৱতীগৰাকীৰ ওপৰত জঁপিয়াই পৰে অৰ্জুন। আকস্মিক ঘটনাত হচকিত হৈ পৰে যুৱতীগৰাকী। ভয় নাখাই নিজকে বচাবলৈ যুৱতীগৰাকীয়ে সাহসেৰে আক্ৰমণ কৰে যুৱকজনক। শুনক কেনেকৈ অসৎ অভিপ্ৰায়েৰে চোঁচা লোৱা যুৱকক প্ৰতিহত কৰিছিল যুৱতীগৰাকীয়ে। ল'ৰাজনক সুধিলোঁ যে ৰাস্তাটো কোনফালে গ'লে মই সোনকালে শ্বৰ্টকৈ পাম, মানে সোনকালে। সি কৈ দিলে কি মোক বেলেগ এটা ৰং ৰাস্তা দেখাই দিলে। ৰং ৰাস্তাত দেখাই দিয়াত মোৰ ভুল হ'ল, মই গুচি গৈছিলোঁগৈ তাৰ কথা মতে। অকণমান যোৱাৰ পিছতে সি মোক কি কৰিলে, চুলিত ধৰি মুখত ধৰি এনেকৈ কালভাৰ তলত বা পানীত পেলাই দিছিলে। পানীত পেলাই লৈ এনেকৈ ধৰক মাৰপিট কৰিছিলে বা এনেকৈ মোৰ লগত যুঁজিব বিচাৰিছিলে। তাক মানে ময়ো মাৰিছোঁ, ময়ো যুঁজিছোঁ নিজৰ কাৰণে, নিজৰ দেহটো বচাবৰ ক্ষেত্ৰত। তাৰপিছত বহুত মাৰপিট কৰিছে বা কামুৰি দিছিলে বা এনেকৈ কৰিছিলে। যেতিয়া মোৰ মাথাত ধৰি তললৈ মোক কৰি যেতিয়া পেলাই মাৰিছিলে তেতিয়া মই কি কৰিলোঁ, কিনাৰত জেওৰা খুঁটি এটা আছিলে, জেওৰা খুঁটি লৈ তাক যেতিয়া মই উল্টাই ঘূৰি মাৰিলোঁ তেতিয়া ঘূৰি মাৰোঁতে সি পলাই দিছিলে। ঘটনাৰ পিছতেই স্থানীয় লোকৰ সহায়ত আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী। ইফালে আৰক্ষীৰ জেৰাত নিজৰ দোষ স্বীকাৰ কৰিছে লম্পট অৰ্জুনে। ৰৰৈয়া আৰক্ষীয়ে ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰে অভিযুক্ত অৰ্জুন মাঝিক। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত থাকিব, সময় পুনৰ এটি বিৰতি।